Hello students, welcome to online mathematics class. আমি তোমালোকৰ ফাংশনৰ বিষয়ে ডিসকাস কৰি আছিলো আৰু লাষ্ট ক্লাছত one on function and onto functionৰ ডেফিনেশন পঢ়িছিলো লগতে one আৰু onto functionৰ কিছুমান এক্সাম্পলৰ কথা আমি পাতিছিলো আজি আমি কি কৰিম তোমালোকৰ কোৱেশ্চন ডিসকাস কৰিম যে কোৱেশ্চন কেনেকৈ আহে one আৰু onto function related So, ইয়াতে আমি এক্সাম্পলৰ পৰা এটা কোৱেশ্চন উঠাইছো ইয়াৰে কি দিয়া আছে f from n to n is a function such that f of x is equal to 2 into x where x belongs to capital N so that f is 1 but not onto এটা তোমাৰ ফাংচন দিয়া আছে f from set of natural number to set of natural number n2 hoise capital n2 hoise monot ase sage capital n2 hoise set of natural number or symbol so iate jetu function ase hetu korpora kole goise the set of natural number pura set of natural number le goise okay ako definition ki dia ase je f of x is equal to 2 into x that means f ot kunbur element thakibo f ত কোনবোৰ এলিমেন্ট থাকিব f ত থাকিব x ৰ ভ্যালু যদি 1 হয় তোমাৰ সেকেন্ড কম্পোনেন্টটো কি হ'ব 2 into 1 that means 2 যদি 2 হয় x ৰ ভ্যালু সেকেন্ড কম্পোনেন্টটো হ'ব 2 into 2 that means 4 3 এ কাৰ লগত কৰিব 6 4 এ 8 তেনেকে তোমাৰ ইনফাইনাইট নাম্বাৰস অফ এলিমেন্টস থাকিব এই ফাংচনটোত এতিয়া আমি দেখাব লাগে যে এই ফাংচনটো 1 1 হয় but onto নহয় এটা 1 1 মানে কি আছিল 1 1 মানে আছিল যে যেটো ফাৰ্ষ্টৰ সেট থাকিব 1 2 3 4 এনেকুৱা হৈ যাব নহয় ইনফিনিটি লৈকে দেন সেকেন্ড সেট টু সেম 1 2 3 4 ডট 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 এটো হৈছে ক্যাপিটাল N আৰু এটো হৈছে ক্যাপিটাল N ইয়াৰ পৰা f হৈছে এটা ফাংচন So, এতিয়া আমি কি দেখাব লাগে এই ফাংচনটো 1 1 দেখাব লাগে 1 1 দেখাবৰ কাৰণে কি কৰিব লাগে যে 1 2 3 4 যিমান নেচাৰেল নাম্বাৰ আছে প্ৰত্যেকৰে ইমেজবোৰ সেপাৰেট হয় 1 ৰ ইমেজৰ লগত 2 ৰ ইমেজ নিমিলে 3 ৰ ইমেজ নিমিলে 4 ৰ লগত 4 ৰ ইমেজ নিমিলে কাৰো লগত নিমিলে 2 ৰ যেটো ইমেজ হ'ব হেতু কাৰো লগত নিমিলে 3 ইমেজটো কাৰো লগত মিলিব নোৱাৰিব 4 ৰ ইমেজটো কাৰো লগত মিলিব নোৱাৰিব সো আমি কি কৰিব লাগে 1 1 যদি দেখাব পাৰো দ্যাট মিন্স হে কথাটো যদি দেখাব পাৰো যে সবৰে ইমেজবোৰ বেলেগ বেলেগ হয় তেতিয়া হলে 1 1 হ'ব এটা তুমি বাৰে বাৰেনো কিমান দেখাই থাকিবা ইয়াতে 1 এ কাৰ লগত ৰিলেচন কৰিব 2 লগত বিকজ f of x is equal to 2 into x x ৰ ভ্যালু যদি 1 হয় f of x ৰ ভ্যালু হ'ব 1 into 2 x ৰ ভ্যালু যদি 2 হয় f of x ৰ ভ্যালু কিমান হ'ব 2 into 2 that means 4 x ৰ ভ্যালু যদি 3 হয় y ৰ ভ্যালু কিমান হ'ব 2 into 3 that means 6 হ'ব 4 ৰ তেনেকে 8 হ'ব সো এটা দেখি পেলাইতো আমি গম পাইছো যে এটো 1 1 হ'ব কাৰণ 1 ৰ ডাবল সদায় 2 হ'ব 2 ডাবল 4 হ'ব 3 ডাবল 6 হ'ব কাৰো ডাবল কাৰো লগত নিমিলে বাট আমি সেই কথাটোকে ম্যাথমেটিক্যালি প্রুফ কৰিব লাগিব আমি কেনেকৈ প্রুফ কৰিম ফাৰ্ষ্টতে আমি সাম 1 1 হয় নে নহয় এই যে ডেফিনেশনটো যে দিয়া আছিল ফাৰ্ষ্টে আমি কি কৰিব লাগে দুটা এই সেটটোৰ পৰা দুটা এলিমেন্ট কনসিডাৰ কৰিব লাগে মেথডটো চাই যাবা let x1, x2 belongs to capital N that means যেটো ফাৰ্ষ্টৰ সেট থাকিব সেই সেটটোৰ পৰা আমি x1 আৰু x2 দুটা এলিমেন্ট কনসিডাৰ কৰিব লাগিব such that এনেকুৱাকে কনসিডাৰ কৰিব লাগিব such that f of x1 is equal to f of x2 আমি দুটা এনেকুৱা এলিমেন্ট কনসিডাৰ কৰিব লাগিব যাতে সিহঁতৰ ইমেজ দুটা সেম হয় x আৰু x1 আৰু x2 ধৰিছো such that যাতে f of x1 is equal to f of x2 that means x1 or image is equal to x2 ৰ image এতিয়া x1 ৰ image কি হ'ব 2 into x1 because x থাকিলে twice x হয় x1 থাকিলে twice x1 হ'ব is equal to twice x2
2 আৰু 2 যদি কেনসেল হয় কিমান থাকিব x1 = x2 হৈ যাব দ্যাট মিন্স যদি দুটা এলিমেন্টৰ ইমেজ সেম হয় সেই এলিমেন্ট দুটাও সেম হয় সেই কথাটো আমি প্ৰুফ কৰিলো যে x1 আৰু x2 যদি ইমেজ দুটা ইকুৱেল হয় তেতিয়া হলে x1 আৰু x2 ইকুৱেল হ'ব বুজি পাইছানে তাৰ মানে ইমেজ যদি কাৰবাৰ লগত সেম হয় তেতিয়া হলে সেই নাম্বাৰটো একচুয়ালি দুটা নহয় এটাই নাম্বাৰ সেই কাৰণে আমি ধৰি লৈছিলো যে x1 আৰু x2 এনেকুৱা নাম দুটা এলিমেন্ট যাতে দুইটাৰে ইমেজ সেম হয় আৰু লাষ্টত আমি কি পালো যে একচুয়ালি নাম্বাৰ দুটা বেলেগ নহয় নাম্বাৰ দুটা একেই তাৰ মানে এটো গম পালো যে প্ৰত্যেকৰে ইমেজ বেলেগ বেলেগ কাৰোবাৰ যদি ইমেজ দুটা নাম্বাৰৰ যদি ইমেজ সেম হয় it means that সেই নাম্বাৰ দুটা একচুয়ালি বেলেগ নহয় দুইটা সেম হয় তো সেই কাৰণে এই ক্যালকুলেশনটো মন কৰিবা যদি এইখিনি কনসিডাৰ কৰাৰ পিছত আমি x1 = x2 দেখাব পাৰো that means আমি লিখিব পাৰো যে f is 1 1 f is 1 1 then আমি কি দেখাব লাগে onto দেখাব লাগে onto নহয় বুলি দেখাব লাগে so that f is 1 1 but not onto so onto নহয় বুলি দেখাব লাগে মানে onto কেতিয়া হয় onto তেতিয়াহে হ'ব যদি হে সেকেন্ড সেটটোৰ প্ৰতিটো এলিমেন্টে কানেক্টেড হৈ থাকে সেকেন্ড সেটটোৰ এটা এলিমেন্টটো যাতে ৰৈ না যায় তেতিয়া হলে onto বুলি কোৱা হয় ইয়াতে চোৱাচোন 1 to ৰৈ গৈছে কাৰণ 1 এনেকুৱা এটা তুমি নেচাৰেল নাম্বাৰ বিচাৰি নাপাবা ইয়াতে এনেকুৱা এটা নাম্বাৰ বিচাৰি নাপাবা যাৰ লগত 2 মাল্টিপ্লাই কৰিলে 1 হয় হ'ব জানো 3 to ৰৈ গল বিকজ তুমি কিহৰ লগত 2 মাল্টিপ্লাই কৰিলে 3 পাবা 2 into 1.5 is equal to 3 2 লগত 1.5 মাল্টিপ্লাই কৰিলেহে 3 পোৱা যায় কিন্তু 1.5 ইয়াত আছে জানো নাই নহয় that means 3 to অকলশৰীয়া হৈ থাকিলে 5 to ৰৈ গল 7 to ৰৈ যাব that means odd নাম্বাৰবোৰ ইয়াতে ৰৈ যাব so ৰৈ গল তাৰ মানে কি odd নাম্বাৰবোৰৰ লগত কিবা এলিমেন্ট কানেক্টেড হৈছে নে নাই হোৱা that means partiality hoise jodi partiality hoy that means this function is not onto etia ami ki korim let y is equal to 1 iate 1 roi jabo 3 roi jabo 5 roi jabo eneke odd number bur roi jabo but ami only eta odd number he consider kori just likhile hol let y is equal to 1 then there does not exist any x belongs to capital N such that y is equal to f of x tar mane f of x mane ami such that 1 is equal to twice x eneke likhibo paru ba eneke likhibo paru y is equal to f of x tar mane y is equal to jodi 1 hoy to y against e ami enekwa ta x bisari na pau jate y is equal to f of x hobo pare he karone ami ki korisu je a function to ami this function is not onto বুলি কব পাৰিছো ওকে I hope তোমালোকে বুজি পাইছা যদি ডাউট আছে তেতিয়া হলে মোক সুধিব পাৰা কিন্তু তাৰ আগতে তোমালোকে এবাৰ ভালকে 1 1 আৰু onto ডেফিনেশন বোৰ চাবা এক্সাম্পল বোৰ চাবা তাৰ পিছত এটো আকো কৰি চাবা নিজে যদি বুজি নোপোৱা তেতিয়া হলে তোমালোকে মোক আকো সুধিব পাৰা ওকে আহা আমি এটা নেক্সট কোৱেশ্চনটো কৰো Okay, see the next question. Example number 2. F is a function from the set of real number to set of real number such that f of x is equal to x square. So that f is neither 1 1 nor onto. Iate ki dia ase eta function dia ase kor pora koloi real number set r pora real number set r le dia ase. That means x or value bur kot thakibo
ৰিয়েল নাম্বাৰতে থাকিব আৰু y ভ্যালুবোৰো ৰিয়েল নাম্বাৰতে থাকিব এতিয়া f of x is equal to x square বুলি দিয়া আছে that means f ত আমাৰ কি থাকিব যদি x ৰ ভ্যালু 1 হয় তাৰ লগত কোনে ৰিলেশন কৰিব x square 1 square that means 1 যদি আমি 2 লওঁ x ৰ ভ্যালু তেতিয়া হলে তাৰ লগত কোনে ৰিলেশন কৰিব 2 square that means 4 যদি 3 লওঁ তাৰ লগত কি হে কৰিব 9 এ কৰিব এনেকে তোমাৰ x ৰ ভ্যালু যিমান হ'ব that means first component যেটো হ'ব second component তাৰ square টো হ'ব ঠিক আছে এতিয়া দেখুৱাব লাগে যে এই ফাংচনটো 1 1 নহয় আৰু on 2 নহয় আমি এটা কেনেকৈ দেখুৱাম সলিউশন আমিতো এতিয়া ড্ৰ কৰিব নোৱাৰো এনেকৈ সেটটো বিকজ কিয় ড্ৰ কৰিব নোৱাৰো কোৱাচোন বিকজ আমি ৰিয়েল নাম্বাৰ সেটটো লিখিব নোৱাৰো ফৰ এক্সাম্পল আমি 0 পৰা ষ্টাৰ্ট কৰিলো 0 পিছত কি ৰিয়েল নাম্বাৰ আছে আমি কেনেকৈ গম পাম 0 পিছত 1 টো লিখিব নোৱাৰো বিকজ 0 আৰু 1 ৰ মাজত ইনফাইনাইট নাম্বাৰছ অফ ৰিয়েল নাম্বাৰ আছে 1 ৰ পিছত আমি 2 লিখিব পাৰিম জানো নোৱাৰো বিকজ 1 আৰু 2 মাজত ইনফাইনাইট নাম্বাৰছ অফ ৰিয়েল নাম্বাৰ আছে 1 ৰ পিছত 1.01 লিখিব নোৱাৰো কাৰণ 1 আৰু 1.01 ৰ মাজতো ইনফাইনাইট নাম্বাৰছ অফ ৰিয়েল নাম্বাৰ সোমাই আছে that means ৰিয়েল নাম্বাৰবোৰ আমি এনেকৈ লিখিব নোৱাৰো বাট তথাপিতো আমি এটা কথা ক'ব পাৰো যে 1 এ যদি x ৰ ভ্যালু যদি 1 হয় হি কাৰ লগত ৰিলেট কৰিব তাৰ স্কোয়াৰৰ লগত that means 1 এ কাৰ লগত ৰিলেট কৰিব 1 ৰ লগত কৰিব আকৌ যদি আমি -1 লওঁ তেতিয়া হলেও -1 এ -1 ৰ স্কোয়াৰৰ লগত ৰিলেশন কৰিব that means x ৰ ভ্যালু যদি -1 হয় y ভ্যালু হ'ব -1 স্কোয়াৰ এতিয়া -1 স্কোয়াৰ মানে কিমান 1 that means -1 এ কাৰ লগত ৰিলেশন গঢ়িব 1 ৰ লগতে গঢ়িব 2 এ যদি তোমাৰ 4 ৰ লগত গঢ়ে -2 এ কাৰ লগত গঢ়িব 4 ৰ লগত গঢ়িব তাৰ মানে 1 আৰু -1 দুইটাৰে ইমেজ সেম হৈছে ইয়াতে 1 to 1 হৈছে জানো 1 to 1 নাই হোৱা দুজন মিলি এজনৰ লগত আছে তো দ্যাট মিন্স 1 ৰিলেশন নাই হোৱা ইয়াতে সেই কাৰণে আমি কম যে দিস ফাংশন ইজ নট 1 1 আমি এক্সপ্লেইন কৰি লিখিব লাগিব let x1 is equal to 1 and x2 is equal to -1 now x1 square is equal to 1 and x2 square is equal to also 1 therefore f of x1 is equal to f of বা এনেকৈ লিখিব পাৰো therefore x1 square is equal to x2 square implies x1 square মানে কিমান f of x1 f of x মানে হৈছে x square so f of x1 মানে হৈছে x1 square that means f of x2 এটো হল but x1 not equal to x2 that means x1 আৰু x2 আমি যেটো কনসিডাৰ কৰিছিলো তাৰ ভিতৰত হিহতৰ ইমেজ দুটা সেম কিন্তু এলিমেন্ট দুটা সেম নহয় therefore f is not 1 1 এটো হৈছে 1 1 নোহোৱাৰ কন্ডিশন ওকে সো 1 1 নোহোৱাৰ কন্ডিশনটো তোমালোকে লিখি লোৱা দেন আমি সাম অনটো কিয় নহয় আমি জানো যে অনটো কেতিয়া হ'ব অনটো তেতিয়াহে হ'ব যদি হে সেকেন্ড সেটটোৰ প্ৰতিটো এলিমেন্টে ইয়াৰ লগত কানেক্টেড হৈ থাকে এতিয়া এটো 1 1 কিয় নহয় সোৱা সাপোজ 1 এ তাৰ স্কয়াৰ ৰুটৰ লগত ৰিলেশন কৰিছে 4 এও তাৰ স্কয়াৰ ৰুটৰ লগত ৰিলেশন কৰিছে 5 এও তাৰ স্কয়াৰ ৰুটৰ লগত ৰিলেশন কৰিব সো প্ৰতিটো নাম্বাৰে হিহতৰ স্কয়াৰ ৰুটৰ লগত ৰিলেশন কৰিব কিন্তু -1 -2 -3 এইবোৰৰ কথা ভাবাচোন এতিয়া ইয়াতে যেহেতু আমি ৰিয়েল নাম্বাৰৰ কথা পাতি আছো ইমাজিনাৰী নাম্বাৰৰ কথা নাই পাতা তাৰ মানে
-1ক তুমি কিবা নম্বৰৰ স্কুৱেৰ বুলি ক'ব পাৰিবা জানো? -1এ ইয়াতে কাৰ লগত ৰিলেশ্যন কৰিব? কাৰো লগত নকৰে, কাৰণ এনেকুৱা এটা ৰিয়েল নাম্বাৰ বিচাৰি নোপোৱা তুমি যাক স্কুৱেৰ কৰিলে -1 পোৱা। দ্যাট মিনছ ছেকেণ্ড কম্পনেণ্টত যদি -1 থাকিব লাগে, তাৰমানে ইয়াতে স্কুৱেৰ ৰুট অফ -1 থাকিব লাগে। বাট এইটো ৰিয়েল নাম্বাৰ হয় জানো? নহয়। দ্যাট মিনছ -1, -2, -3 এই নাম্বাৰবোৰে কাৰো লগত ৰিলেশ্যন ফৰ্ম নকৰে। সিহঁত কি হৈ যাব? সিহঁত ৰৈ যাব। চ' ৰৈ যোৱাৰ কাৰণে দিছ ফাংচন ইজ নট অন টু। চাই লোৱা। No negative number has a positive নহয়, real square root. So they will not connected, will not be connected with any real number. Therefore f is not onto. So কিয় onto নহয় গম পাইছা? তো তোমালোকে এই এক্সাম্পলটো লিখি ল'বা। 1 এক্সাম্পল আৰু 2 এক্সাম্পল দুইটা লিখি ল'বা। ভালকৈ পঢ়ি চাবা, বুজি পাইছানে নাই। যদি বুজি পোৱা নাই মোক ক'বা। তাৰপিছত নেক্সট ক্লাছত আমি তোমালোকৰ এক্সাৰচাইজটো ডিছকাছ কৰিম। অ'কে, এক্সাৰচাইজ 1.2 ডিছকাছ কৰিম। আজিলৈ সামৰিছোঁ ইমানতে। থেংক ইউ।